কি আনি খাবা তোমালোকে? ব্ৰইলাৰ। ব্ৰইলাৰ আনি খাবা, মোক খোৱাবা? বঢ়িয়া। তোমাৰ নমস্কাৰ, আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে চাওক, সৰু সৰু ল'ৰা ছোৱালী কেইজনে জানুৱাৰীত পিকনিক খাবৰ কাৰণে এইফালে ভেলাঘৰ বনাইছে। আচলতে মাঘৰ বিহুত ভেলাঘৰ বনাই, সিহঁতে জানুৱাৰীত পিকনিক খাবৰ কাৰণে আগতীয়াকৈ ভেলাঘৰ বনাই দিলে। এইফালে পথাৰ এখন আছিলে যিহেতু। তোমালোক কেইজন আছে ইয়াতে? কেইজনে খাবা কোৱা আকৌ? লাজ কৰিছে, তুমি কোৱা। তুমি মৃন্ময় ক'বা। মৃন্ময় কেইজন আছে তোমালোক? 7 জন। কি আনি খাবা তোমালোকে? ব্ৰইলাৰ। ব্ৰইলাৰ আনি খাবা, মোক খোৱাবা? বঢ়িয়া। তোমাৰ নামটো কি? সূৰ্য বৰাই। সূৰ্য? নমস্কাৰ সূৰ্য বৰাই। সূৰ্য বৰা। আৰু তোমাৰ নামটো কি? নমস্কাৰ শ্ৰী, মোৰ নাম জয়শ্ৰী দাস। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী মৌচুমী বৰুৱা। মৌচুমী বৰ ডাঙৰ হৈ গ'ল ন এজনী? আগতে যে গান গাই যে ন? আৰু তোমাৰ নামটো? নমস্কাৰ শ্ৰী, মোৰ নাম জ্যোতি দাস। তুমিও খাবা ইয়াতে? আৰু তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী দীপজ্যোতি দাস। ই দেখিছে পুৰা কামত লাগি আছে কিন্তু দেই। আৰু মই ভেলাঘৰটো আপোনালোকক দেখাই দিছোঁ। এইটো চাওক ভেলাঘৰ। ইয়াতে জানুৱাৰীত খাবা না? আকৌ মাঘৰ বিহুত ইয়াতে হ'ব নেকি? এইটো মানে থাকি যাব আৰু 26 জানুৱাৰীলৈকে। এটা মন গ'লে ইয়াতে খাই থাকিব পাৰিব। আৰু ইয়াৰ ওচৰতে আৰু এটা আছে, সেইটো চাওক। সেইফালে এটা ভেলাঘৰ বনাই আছে, এইফালে এটা। আচলতে এই ভেলাঘৰ দেখাৰ লগে লগে আমাৰ শৈশৱৰ কথা মনত পৰি গৈছে। আগতে আমিও এনেকৈ মাঘৰ বিহুৰ সময়ত ভেলাঘৰ বনাইছিলোঁ। একেবাৰে আজি দেখাৰ লগে লগে মনটো ভাল লাগি গৈছে। আজিকালি গাঁৱত ভেলাঘৰবোৰ উঠিয়ে গৈছে। আমাৰ গাঁৱতো আগতে ভেলাঘৰ এটা দুটা হ'লেও মাঘৰ বিহুৰ সময়ত বনায়, কিন্তু আজিকালি নবনোৱা হ'ল। এইফালে চাওক এটা ভেলাঘৰ ধুনীয়াকৈ সাজি আছে। এইটো এই ধান খেৰ আনি। তুমি বনাই আছা নেকি? বা কি নাম তোমাৰ? দীপজ্যোতি। বা বঢ়িয়া। আজি মানে দেওবাৰ পাইছা, বন্ধৰ দিন পাইছা ন? সেইকাৰণে ভেলাঘৰ বনাই আছা। কি এইটো মাঘৰ বিহুৰ কাৰণে নে কি? নে জানুৱাৰীতে খাবা? আগে ভাগে তাৰমানে। বা মোক খোৱাবানে নাই তোমালোকৰ লগত? আয়োজন কি থাকিব? দীপজ্যোতি কি থাকিব? এইফালে চোৱা কি থাকিব? চিকেন থাকিব। বাপৰে বাপ। আৰু চিকেন আৰু ভাত। আৰু কি থাকিব? এইফালে চোৱা। চিপছ। এইফালে লাজ কৰিছে। এইটো এটা ধুনীয়াকৈ বনাই আছে সৰু সৰু ল'ৰা ছোৱালী। আচলতে এই সময়ছোৱাৰ যিটো অনুভৱ, সৰু ল'ৰা ছোৱালী সিহঁতে মানে দুখ কষ্ট কি বুজি নোপোৱাৰ সময়, সিহঁতে ফূৰ্তি কৰা সময়। গতিকে ধুনীয়াকৈ ভেলাঘৰ বনাই আছে। সকলোৱে ফূৰ্তি কৰিব, আপোনালোকেও ফূৰ্তি কৰিব। মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই ভেলাঘৰকেইটা দেখাই দিলোঁ।